পলিনা আৰু ডেৰগাঁৱৰ সেই শোকাবহ দুৰ্ঘটনা সন্দৰ্ভত এতিয়া সমগ্ৰ ৰাজ্য জোকাৰি যোৱা পৰিলক্ষিত হৈছে আৰু শেহতীয়াভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সমান্তৰালভাৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও টুইট কৰিছে আৰু অভয়াপুৰীতো এই শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে কিয়নো অভয়াপুৰীৰ নুৰ আলম নামৰ চালকজনৰ এই দুৰ্ঘটনাতে নিহত হৈছে ট্ৰাক চালক হিচাপে কৰ্মৰত আছিল এগৰাকী নুৰ আলম আৰু নুৰ আলমৰ বাসগৃহত এতিয়া শোকৰ ছাঁ দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ডেৰগাঁৱৰ এই ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰিছে ৰাজ্য সমগ্ৰ ৰাজ্য জোকাৰি গৈছে এই পথ দুৰ্ঘটনাই অভয়াপুৰীতো শোকৰ ছাঁ ডেৰগাঁৱৰ সেই ঘটনাই এতিয়া অভয়াপুৰীতো শোকৰ ছাঁ পেলাইছে কিয়নো নুৰ আলম নামৰ চালকজন আছিল ট্ৰাক চালকজন আছিল অভয়াপুৰী নুৰ আলমৰ ঘৰত এতিয়া কান্দোনৰ ৰ'দ উঠিছে নুৰ আলমৰ ঘৰত পৰিয়ালত এতিয়া কান্দিছে আল্ট্ৰা বাছ আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত ইতিমধ্যে নিহত হৈছে 12জনৰো অধিক লোক আৰু A01 PC 0648 নম্বৰৰ ট্ৰাকখনৰ চালক আছিল নুৰ আলম আৰু এই নুৰ আলমৰ পথ দুৰ্ঘটনাতে মৃত্যু হৈছে মৃত নুৰ আলমৰ ঘৰ অভয়াপুৰীৰ বেহুলাপাৰাৰ নুৰ আলমে ট্ৰাক চলাই জীৱন নিৰ্বাহ কৰি আহিছিল নুৰ আলমৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে যি ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আচলতে এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে চৰকাৰ প্ৰতিনিধি দল দুৰ্ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই চৰকাৰৰ প্ৰতিনিধি দল গৈ গোলাঘাটৰ সেই স্থানত উপস্থিত হ'ব দুৰ্ঘটনাস্থলী পৰ্যবেক্ষণ কৰা সমান্তৰালভাৱে গোলাঘাট অসামৰিক চিকিৎসালয়ৰ পৰা আৰম্ভ কৰি সেই যি বসা ভৰলুৱা গাঁৱত উপস্থিত হ'ব আৰু সকলো বিষয় পৰ্যবেক্ষণ কৰিব আৰু সমান্তৰালভাৱে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ইতিমধ্যে শাসকীয় দলটোৰ সমান্তৰালভাৱে বিৰোধী দলৰো বহু নেতা ইতিমধ্যে উপস্থিত হৈছে আৰু পৰিস্থিতিৰ বুজ লৈছে বিভিন্ন আঞ্চলিক দল সংগঠনৰ নেতাও সহায় হাত আগবঢ়াৰ প্ৰতিশ্ৰুতিৰে সেইসকল লোকৰ কাষ চাপিছে মুঠতে সমগ্ৰ ৰাজ্য কঁপাই তুলিছে এই ডেৰগাঁও দুৰ্ঘটনাটোৱে ডেৰগাঁও এই দুৰ্ঘটনাটোৰ পিছতে এতিয়া অভয়াপুৰীতো শোকৰ ছাঁ পৰিছে কিন্তু অভয়াপুৰীৰ নুৰ আলম নামৰ এজন ব্যক্তিয়ে এই পথ দুৰ্ঘটনাটোত মৃত্যুক সাৱটি ল'ব লগা হৈছে আৰু এই নুৰ আলম নামৰ এইজন যি ব্যক্তি আছিলে এই যুৱকজন আছিলে ট্ৰাক চালক যিখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিলে বনভোজ খাবলৈ যোৱা বাহনখনৰ সৈতে যিখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হৈছিলে সেই ট্ৰাকখন চলাই গৈছিল নুৰ আলম নামৰ এইজন যুৱকে নুৰ আলম নামৰ যুৱকজনে আচলতে এগৰাকী ট্ৰাক চালক হিচাপে কৰ্মৰত তেওঁ নুৰ আলম নামৰ যুৱকজনে ট্ৰাক চালক হিচাপে কৰ্মৰত হৈ পৰিয়াল ভৰণ পোষণ দি আহিছিল আৰু আজিৰ দিনটোত এই শোকাবহ পথ দুৰ্ঘটনাতে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল নুৰ আলমে আৰু তাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে আৰু পৰিয়ালটোত আপোনাৰ এতিয়া হিয়া ভঙা কান্দোন শুনিবলৈ পোৱা গৈছে একমাত্ৰ ঘৰৰ এই নুৰ আলম মাত্ৰ উপাৰ্জনকাৰী আছিল আৰু একমাত্ৰ উপাৰ্জনকাৰী হেৰুৱাই এনেদৰে শোকত ভাগি পৰিছে সমগ্ৰ অঞ্চলটোতে আজি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে মোৰ গাঁও বেহুলাপাৰা আৰু বেহুলাপাৰা গাঁৱৰ আব্দুল বাৰেকৰ ল'ৰা নুৰ আলম হক তেখেতৰ গাড়ী আছে 14 চকা 12 চকা গাড়ী তেখেতে মেইন ব্যৱসায় তেখেতৰ গাড়ীৰ ওপৰতে আৰু সেই গাড়ী তেওঁৰ ল'ৰা আব্দুল বাৰেকৰ ল'ৰা নুৰ আলম নিজেই চলাই থকা অৱস্থাত মাৰ্ঘেৰিটাৰ পৰা আহি থকা অৱস্থাত আধা ৰাস্তাত মানে বনভোজকাৰী বাছৰ লগত সংঘৰ্ষ হোৱা বুলি আমি গম পাইছোঁ আৰু তাৰে পৰা যেহেতু বাতৰি পৰিৱেশন কৰিছে আমিও ফেচবুকত মোবাইলত দেখা পাই আছোঁ তো ইতিমধ্যে আমি শুনা পাইছোঁ যে আব্দুল বাৰেকৰ ল'ৰা নুৰ আলম থিতাতে নিহত হোৱা বুলি আমি জানিব পাৰিছোঁ আৰু বাছৰো কিছুমান মানুহ মানে নিহত হৈছে বুলি গম পাইছোঁ তো সেই অৱস্থালৈ এতিয়া আমাৰ এই আব্দুল বাৰেকৰ ঘৰত নুৰ আলমৰ ঘৰত শোকাকুলৰ এটা অৱস্থা হৈ আছে মানে সবাই চিন্তিত হৈ আছে ঘৰখনত আমাৰ গাঁৱৰ মানুহেও চিন্তিত হৈ আছে লগতে ওচৰ চুবুৰীয়া যিমান মানুহ আছে সবাই আহি এনে খা খবৰ লৈ আছে
সবাই এটাই কথা গম পাইছে যে নুৰ আলম মানে তাতে নিহত থিতাতে নিহত হোৱা বুলি সিহঁতে মানে জানিব পাৰিছে এইখিনি। পৰিয়ালত কোন কোন আছে? পৰিয়ালত নুৰ আলমৰ ঘৈণীয়েক আছে, তেওঁৰ মা দেউতা আছে, ডাঙৰ ভাই আছে, আৰু নুৰ আলমৰ দুজনী ছোৱালী আছে সৰু। এজনীৰ বয়স বোধহয় 12 বা 13 বছৰ হ'ব, আৰু এজনীৰ বয়স 6 পৰা বোধহয় 7 বছৰ মানে হ'ব আৰু কি আনুমানিক হিচাপত মই কৈ আছোঁ। এইখিনি আৰু গাড়ীৰ নম্বৰটো হ'ল AS 01 PC 0648।